কিনো কম আৰু আমাৰ দুখীয়া মানুহ দুখ নুগুচাই হ'ল। প্ৰত্যেক বছৰে এপত এপতকে কুটাহে বস্তু। বছৰটো শেষ নহওঁতে আকৌ বানপানীটো আহি পিনে গোটেই সোপা শেষ কৰি পেলাই আৰু অৱস্থা নাইকিয়া হৈছে আৰু দেই। আমাৰ নিচিনা এনেকুৱা দুখীয়া মানুহ বা কেনেকে জীয়াই থাকিম এনেকে যদি বাৰে বাৰে পানী সোমাবলৈ ধৰে। ঘৰৰ অৱস্থা নাইকিয়া হৈছে। এতিয়া আজি 2 দিন হ'ল একো এটা খাবলৈ একো নাই। কি বা পাওঁ এতিয়া, দোকানবোৰ বন্ধ আছে নহয়, চবৰ ঘৰে ঘৰে পানী সোমাইছে। আমাৰতো একেবাৰে বাৰী চিনেই নাই আৰু ক'লে যাওঁ কি কৰোঁ নিচিনা লাগিছে। তাতে বৰষুণটো এতিয়া অকণমান দেৰি কাৰণেহে আহিছে, আকৌ দিব নিচিনা লাগিছে। একেৰাহে যদি এনেকৈ বৰষুণ দি থাকিবলৈ হয় আৰু আমাৰ ঘৰটো নেবাচিব আৰু একেবাৰে ডুব যাব। তেতিয়াহে ক'লে থাকিবলৈ যাম জানো, ধৰিবই পৰা নাই। বাটকে খুৰী, এইফালে হেৰি নহয়, সাহায্যৰ কাৰণে কোনোবা মানুহ আহিছে বোলে, বস্তু দিছে, খোৱা বস্তু কিবা। আপুনি বলক সোনকালে আনি লওকগে, মই আনিবলৈকে গৈছোঁ। মায়ে ক'লে আপোনাক কৈ দিবলৈ, সেইকাৰণে কৈ দিছোঁ। সোনকালে বলক, নহ'লে গুচি গ'লে মানে একো এটা নাপাব। এইকেইদিন আমি কোনো একো খোৱাই নাই নহয়। বলক বলক সোনকালে। হয় নেকি গুডলু? হ'ব হ'ব, তই গৈ থাক তেতিয়াহ'লে, মই গৈছোঁ বাৰু। এনেও কালিৰ পৰা একো এটা খাবলৈ পোৱাই নাই আকৌ। ভাল যে সাহায্য কৰিবলৈ মানুহ আহিছে, এতিয়া উপায় নাই, যাবই লাগিব। তই গৈ থাক, মই গৈ আছোঁ দেই। মোৰ যদি অকণমান যোৱা দেৰি হয় তেতিয়া মোৰ কাৰণে বুলি লৈ থবি আকৌ, পাহৰি নাথাকিবি, নহ'লে আকৌ ভোকে লঘোণে থাকিলে মৰিব লাগিব আৰু। এতিয়া পিছে কাপোৰকেইটা ক'ত থৈ যাওঁনো? গোটেই সোপা কাপোৰটো তিতিলেই, কিমান কাপোৰ গোটাই লৈ গ'ল পানী। এতিয়া এইকেইটা আছেগৈহে, এইকেইটা যদি নাইকিয়া হয় আৰু একেবোৰ কাপোৰকে পিন্ধি থাকিব লাগিব। ক'ত থৈ যাওঁ জানো, এতিয়া ভাবিয়ে পোৱা নাই ন। গোটেই পানীয়ে পানী, কোনফালে যাওঁ বাৰু চিন্তাই হৈছে। এতিয়া সাহায্য দিবলৈ আহিছে ঠিকেই, মই পিছে এইখিনি এতিয়া কেনেকৈ ওলাই যাওঁ? সেইফালে সেইখন দেখি পাইছোঁ, সেইখনকে ৰখাওঁ, তাতে উঠি যাব লাগিব। কাপোৰকেইটা কোনোবা ফালে সেই ওপৰত থৈ পিনে টঙাই থৈ গুচি যাওঁগৈ। কি কৰোঁ বাৰু, এপত এপতকৈ বস্তুবোৰ গোটাইছিলোঁহে, গোটেইবোৰ পানীয়ে উটুৱাই লৈ গ'ল। এতিয়া একো এপত নাই ঘৰত। প্ৰত্যেক বছৰে তেনেকুৱাই হয়। প্ৰত্যেক বছৰে এটা এটাকৈ বস্তু গোটাওহে, তাৰপিছত চব পানীয়ে উটুৱাই লৈ গুচি যায়। একো নাই, টকা পইচা কাপোৰ কানি বয় বস্তু চব উটাই লৈ গ'ল। আকৌ এতিয়া সেইবোৰ গোটাবলৈ কিমান দিন লাগিব। সেই গোটাই শেষ কৰোঁ মানে আকৌ বানপানী আহি আকৌ লৈ যাবলৈ হ'বই আৰু। সেনেকেই চলি থাকিব নেকি আমাৰ দুখীয়া মানুহৰ জীৱনবোৰ? কি ক'ব আৰু বাইদেউ, মইতো সেইদিনাখনি আনিছিলোঁহে নতুন পাটৰ কাপোৰ এযোৰ, বোলো সেই ভণ্টি বিয়াত পিন্ধি যাম বুলি। এতিয়া সেই কাপোৰযোৰ গোটেই উটাই লৈ গ'ল নহয় পানীয়ে, গোটেই ঘৰত ডুব গ'ল। একো এপত বস্তু বচা নাই। এতিয়া মই কি কৰোঁ বাৰু? তাতে আমাৰ ইমান মৰমৰ ছাগলীজনী আৰু কুকুৰা এটাও আছিলে নহয়, একদম মানুহৰ নিচিনা আমাৰ লগে লগে ৰাখিছিলে। কিন্তু এতিয়া পানীয়ে সেইকেইটাকো উটুৱাই লৈ গ'ল। এতিয়া বাৰু ক'ৰ পৰা ঘূৰাই পাব? কি যে হ'ব সঁচাকৈ দেই। কালিৰ পৰা ইফালে একো এটা খাবলৈও পোৱা নাই, সেয়াৰ ওপৰতে দিন ৰাত থকা হৈছে। কি যে কৰোঁ তাকেহে, আমাৰ দুখীয়া মানুহৰ দুখ নুগুচেই সঁচাকৈ। সদায় এনেকৈ থাকিব লাগিব। প্ৰত্যেক বছৰে বানপানী আহিলে ঘৰ উটুৱাই লৈ যাব, গোটেই ঘৰৰ বয় বস্তু একো এপত নহয়, এপত এপতকৈ গোটাওহে। এতিয়া আকৌ বানপানী যোৱাৰ পিছত এটকা দুটকা গোটাই ঘৰটো আকৌ ভালকৈ তৰিব লাগিব, মানুহকেইটা সোমাই থাকিব পৰাকৈ। আকৌ বেমাৰ আজাৰ হ'বলৈ আছেই নহয়। এতিয়া বেমাৰ আজাৰ হ'লে দেখুৱাবলৈ টকা এটকাও নাই হাতত, গোটেই বয় বস্তু উটুৱাই লৈ গ'ল পানী। ক'ৰ পৰা কি কৰিম জানো? সেনেকৈ খাবলৈ নাপাই এদিন আমি মৰিব লাগিব যেন পাইছোঁ আৰু। খুৰা, তেতিয়াহ'লে আমি এতিয়া ইয়াৰ পৰা ওলাই দিওঁ, কাৰণ এইফালে যদি পানী বাঢ়ি আহে আমি আকৌ ওলাই যাব নোৱাৰিম যে। সেইটো কাৰণে সোনকালে বস্তুবোৰ দি মেলি ওলাই যাওঁ বুলি ভাবিলোঁ। তাকে আপুনি সকলোকে দি দিব দেই, আৰু কণ্টেক্ট নম্বৰটো আপোনাক দি থৈছোঁ নহয়। যদি কেনেবাকৈ কিবা সহায়ৰ প্ৰয়োজন হয় ফোন এটা কৰি দিলেই হৈ গ'ল, আমি আকৌ কিবা কিবি বস্তু অলপ লৈ আহি যাম। বাৰু হ'ব দিয়া, তোমালোকৰ বহুত বহুত ধন্যবাদ দেই। আমাৰ গাঁওখনৰ মানুহখিনি ইমান এতিয়া এটা ডাঙৰ সমস্যাৰ সন্মুখীন হৈছে, সেই সময়তে তোমালোকে আহি আমাক এনেকৈ সহায় কৰিছা। সঁচাই মনটো বৰ ভাল লাগিল। বহুত মানুহ এতিয়া ইমান মানে সমস্যাত পৰিছে, ঘৰ দুৱাৰ উটুৱাই লৈ গৈছে, একো এটা এপদ নাবাচিছে আৰু নোখোৱা নোবোৱাকৈ যে কেইটা ৰাতি কটাব লগা হৈছে। এতিয়া তোমালোকৰ এইখিনি সহায়ে বহুতখিনি মানুহৰ অলপমান হ'লেও কিবা এটা সকাহ পাব। বহুত ধন্যবাদ দেই। মই বাৰু কিবা আকৌ সহায়ৰ প্ৰয়োজন হ'লে তোমালোকক খবৰ দিম। হ'ব দিয়ক খুৰা, আমাক ধন্যবাদ নিদিলেও হ'ব। আমি আমাৰ ফালৰ পৰা যিমানখিনি সহায় কৰিব পাৰোঁ আৰু তাকে কৰিবলৈ বিচাৰিছোঁ। কাৰণ প্ৰত্যেক বছৰে এনেকৈ বানপানী আহে আৰু আপোনালোকে কিমান সমস্যাৰ সন্মুখীন হ'ব লাগে আমি দেখিছোঁ নহয়, আৰু নিউজতো পায়ে থাকোঁ। কিমানৰ যে ঘৰ উটুৱাই লৈ যায়, ঘৰৰ একো বস্তুৱেই নাবাচে, তেওঁলোকে আকৌ নতুনকৈ গোটেইবোৰ বস্তু মানে গোটাব লগা হয় এপদ এপদকৈ। গতিকে সেইবোৰ দেখি সঁচাকৈ মনটো বৰ বেয়া লাগে। এতিয়া ইমানখিনি সহায়ৰ বাদেতো আৰু একো কৰিব নোৱাৰোঁ, গতিকে আমাৰ ফালৰ পৰা যি পাৰিছোঁ সেয়াই কৰিছোঁ। ইয়াৰ পিছতো যদি কিবা সহায় লাগে আপুনি আমাক জনাব দেই, আমি যি পাৰোঁ তেনেকৈ সহায় কৰি যাম।
অঁ খুৰা, জুলি ঠিকেই কৈছে। গতিকে আপুনি আমাক ধন্যবাদ দিয়াতকৈ আশীৰ্বাদ কৰিব যাতে এনেকৈ আমি আগলৈ আৰু আপোনালোকৰ নিচিনা যাৰ সহায়ৰ প্ৰয়োজন হ'ব আমি আমাৰ ফালৰ পৰা যাতে তেওঁলোকক যিমানখিনি পাৰোঁ তেনেকৈ সহায় কৰি যাব পাৰোঁ। বাৰু খুৰা, এতিয়া আমি ওলাই যাওঁ দেই। পানী দেখিলে মোৰো বৰ ভয় লাগে আকৌ। এতিয়া এইখিনি পানী হোৱা নাছিলে বুলি মই আহিলোঁ, নহ'লে এতিয়া যদি সোনকালে ওলাই নাযাওঁ পানী বাঢ়ি গ'লে যাবই নোৱাৰিম নহয়। গতিকে গৈ থাকোঁ এতিয়া। ফোন কৰিব কিন্তু দেই। বাটতে কৈ আপুনিও আনিলেগে নেকি? সাহায্য দিবলৈ আহিছিলে যে ময়ো লৈ আহিলোগে। দুদিন ধৰি আজি একো খোৱা নাই, তাকে ভাবিলোঁ এই সাহায্য দিছে যেতিয়া লৈ আহোঁগে। এতিয়া পিছে ক'ত কি কৰি খাওঁগে তাকেহে ভাবিছোঁ। হেৰি নহয় খুৰী, আপোনালোকৰ ঘৰটো হেৰি বনাব পৰা সুবিধা আছে নেকি? নহ'লে ইয়াতে বনাই লৈ যাওঁ। বৰ ভোক লাগিছিলে আকৌ। এতিয়া বনাই খাব নোৱাৰিলে আৰু এইখিনি সাহায্য লৈও একোৱেই লাভ নহ'ব যেন পাইছোঁ। ইমান ভোক লাগিছে, একো এটা খোৱাই নাই। চাহপানী এবাতিও খাবলৈ নোপোৱা হ'লোঁ। অঁ দাদুম অঁ আনিলোঁ। মোৰ যে কি কবি আৰু বৰ দুখ জান। ঘৰটো এতিয়া অকণমান বুইছে হয়, কিন্তু এতিয়া ভয় লাগি আছে। বৰষুণটো আকৌ এইকেইদিন লেঠাইকৈ যদি দি দিয়ে তেতিয়া আমাৰো সেই ঘৰ চৰ ডুবি আৰু চিন্তাত নোহোৱা হ'ব। তেতিয়াহে ক'লে যাম ভাবিয়ে পোৱা নাই পাই। হেৰি তোৰ ভোক লাগিছে বুলি কৈছিলি ন? হ'ব এই আমাৰ ঘৰতে গেছতে পটককৈ হেৰি বনাই লওঁগৈ। তই তাৰপৰাই খাবি আৰু অকণমান। এতিয়া এইটো সমস্যা, চবৰে একেই সমস্যা। গতিকে ইজনী সিজনীক সহায় নকৰিলে কেনেকৈ হ'বনো? আমাৰ ঘৰতে চাহপানী এবাতিও খাই ল'বি। পিছে পানী দুনিও খোৱা বোৱা পানী কষ্টই হৈছে নহয়। গোটেই বোকা পানী, লেতেৰা পানী, এইবোৰ আৰু কেনেকৈ খাবি? সেই গিলানতে ভৰাই থৈছিলোঁ, সেই তাৰপৰাই এতিয়া অকণ অকণকৈ খাই আছোঁ আৰু। তই তাৰপৰাই খাবি ব'ল। তাকেহে খুৰী, এতিয়া আৰু ইজনী সিজনী সহায় নকৰিলে চবেই ভোকে লঘোণে মৰিব লাগিব। চবেই যদি নিজৰ নিজৰ কথা ভাবি থাকে। আমাৰতো ঘৰ গোটেই ডুবি অৱস্থাই নাই, ঘৰ এপদো বস্তু নাই। মাও সেই ভোকে লঘোণে ক'ত কি কৰিছে জানো। মই এইফালে সাহায্য দিয়া দেখি ওলাই আহিলোঁ ল'বলৈ বুলি। এতিয়া এইফালে পানী আৰু অকণমান বাঢ়িলে নহয়, কেনেকৈ যাওঁ সেইটোহে ভয় লাগিছে আকৌ। একে লেঠাৰিকৈ এনেকৈ বৰষুণ দি থাকিলে আৰু আমাৰ ঘৰ এনেও ডুবিলেই, অকণমানহে বাকী আছে। সেইকণো বাকী নাথাকিবগৈ আৰু। পুতুকাহঁতৰ নাই খোৱা নহয়। ইহঁতকেইটা বাৰু সৰু লাগেতে কেনেকৈ আছে, বেয়াই লাগে দেই সঁচাকৈ। আমি প্ৰত্যেক বছৰে ইমান কষ্ট ভুগিব লাগে নহয় এই বানপানীটোৰ কাৰণে। বাৰু হেৰি নহয় খুৰী, সোনকালে বনাই খাই লওঁগৈ। আকৌ পানী বাঢ়িলে মানে খোৱাই নহ'বগৈ। তাকে কিনো ক'বি আৰু এতিয়া। আমাৰবোৰ দুখ নুগুচাই হ'ল আৰু। দুখীয়াবোৰ এইটোৱে সমস্যা। সদায় একেবোৰ সমস্যাৰ লগতে যুঁজি থাকোঁতে একেবাৰে মানে অৱস্থা নাইকিয়া হৈছে। আমাৰ এতিয়া এটকা দুটকাকৈ ঘৰটো বনাইছিলেহে, এনেকৈ বৰষুণ দি থাকিলে গোটেই ঘৰ আকৌ উতৰাই লৈ যাব যেন লাগিছে। এইবাৰ উতৰাই লৈ গ'লে কোনোমতে মানুহকেইটা সোমাই থাকিব পৰাকৈ ঘৰটো তৰি ল'ব লাগিব। ভালকৈ বনাইতো লাভ নাই। ভালকৈ বনাই মেলি আজৰি হওঁ মানে আকৌ সেই বানপানীটো আহিবই নহয়। গোটেইবোৰ আকৌ একদম অনিষ্ট কৰি থৈ যাব। বানপানীৰ পিছত বেমাৰ আজাৰ আহিলে আকৌ বেমাৰ আজাৰ দেখুৱাবলৈ হাতত ইফালে টকাও নাইকিয়া হ'ল, খোৱা বস্তুটো নাই। এতিয়া কোনফালে কি চাম একো ভাবি নাপাইছোঁ আৰু দেই। এইবোৰ ভাবি থাকিলে দুখে লাগে। কেলে জানো আমাৰ লগত ইমান এনেকুৱা হয়। সঁচাই দেই, একদম একো খাবলৈকে মন নাযায় এইবোৰ কথা মনত পৰিলে। বাৰু ব'ল তোৰ ভোক লাগিছে কৈছিলি। এনেকৈ কথা পাতি থাকিলে আকৌ পানী বাঢ়িলে খাবলৈয়ে নাপাম। সোনকালে বনাই খাই লওঁগৈ।